Oh মইনা এই ড্ৰাগছ খালে পইচাও দিব লাগে নহয় প্ৰভাত গোস্বামী ডাঙৰীয়া মই তেখেতকো মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো আৰু এতিয়া এয়া সকলোৰে শ্ৰদ্ধাৰ প্ৰভাত গোস্বামী ডাঙৰীয়া আৰু এই বিষয়বস্তুটো মই নিজে মোৰ সেই সময়খিনি বন্ধুসকল আকৌ লগ পালো এটা অন্য ভিডিঅ'ত যিহেতুকে বহুত অসমত এতিয়া বহুত গৰম আৰু এই গৰমত গৰম খবৰ দিবলৈ ওলাইছো প্ৰতিশ্ৰুতি এখন অসমীয়া কথাছবি প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি শুভমুক্তি লাভ কৰিছে যোৱা 24 মে তাৰিখে আৰু 24 মে তাৰিখে যোনে যোনে চাইছে মুভিখন এটা কমেন্ট কৰিব আৰু যোনে যোনে এতিয়ালৈকে সিনেমাখন চোৱা নাই ড্ৰাগছ বিৰোধী এখন সিনেমা প্ৰতিশ্ৰুতি সকলোৱে চাব বুলি আশা ৰাখিছো আৰু মই জীৱনত প্ৰথমবাৰৰ বাবে প্ৰিমিয়াৰ চাবলৈ গৈছিলো বা প্ৰিমিয়াৰ চাইছো তো কেনে হ'ল সিনেমাখনৰ কথা মই জনাই আছো আপোনালোকক আৰু প্ৰিমিয়াৰ মই মানে আগতে এৰকুৱা প্ৰিমিয়াৰ শ্বত যাই পোৱা নাই বা প্ৰিমিয়াৰ চাই পোৱা নাই তো প্ৰিমিয়াৰত কি হ'ল গোটেইখিনি আপোনালোকক দেখুৱাই আছো সিনেমাখন কেনেকুৱা একদম আপোনালোকে ড্ৰাগছ বিৰোধী এখন সিনেমা চাবলৈ পাব প্ৰতিশ্ৰুতিত মানুহৰ জীৱন এটা ড্ৰাগছে কেনেকৈ ধ্বংস কৰে সেইখিনি দেখুওৱা হৈছে সিনেমাখনত আৰু ড্ৰাগছ লৈ কেনেকৈ আমাৰ নৱপ্ৰজন্ম আমাৰ এই জেনেৰেশ্যনটো বহুতখিনি ল'ৰা ছোৱালীয়ে কেনেকৈ বৰবাদ হৈ গৈছে ড্ৰাগছৰ কবলত পৰি সেই কথাখিনি দেখুওৱা হৈছে ড্ৰাগছ কেনেকৈ ল'ব নালাগে প্ৰতিবাদ কৰিব লাগে সেইখিনি দেখুওৱা হৈছে তাতকৈ ডাঙৰ কথা মই সিনেমাখন চাই ব্যক্তিগতভাৱে এটা কথা গম পালো যে জীৱনত সময় আৰু পইচা এই দুটা বস্তু একেলগে কাৰণ আহে সময় থাকিলে পইচা নাথাকে আৰু পইচা থাকিলে সময় নাথাকে তো সেনেকুৱা কিছুমান কনসেপ্ট লৈ সিনেমাখন খুব ভাল হৈছে মই খুব বেছি ভাল পালো আৰু সিনেমাখন সকলোৱে চাব বুলি আশা কৰিছো আৰু সিনেমাখনত প্ৰস্তুতি বাই যেটো ভূমিকা লৈছে ক্যাৰেক্টাৰ লৈছে খুব বেছি ভাল লাগিছে এজন পুলিচ আৰক্ষী বিষয়া এডিশনাল এসপি তো সকলোৱে চাব বুলি আশা ৰাখিছো আৰু কেনে হয় চাই কেনে পায় এবাৰ কমেন্ট কৰি জনাব আৰু খুবেই বেছি গৰম গুৱাহাটীত সেইকাৰণে অলপমান ঠাণ্ডা পানীৰ সৈতে কিবা অলপ খাই লওঁ কেনে লাগছে আজি কেনে ঝুলা কেনে বাপৰে ইমান পলিউশ্যন আৰু আমি আহি পালো মেট্ৰিক্স চিনেমা হল বেলতলা তিনিআলি আৰু ইয়াত আহি সকলোৱে মুভি চোৱাৰ কাৰণে আহিছে এয়া মৰমৰ প্ৰস্তুতি বা কথা পাতিছে প্ৰতিশ্ৰুতি সিনেমাখনৰ পোষ্টাৰ এইখন আৰু বাই ইয়াত বহি ললে পুৰা সিনেমা চাবলৈ আৰু ময়ো আছো তাৰ পোনে সিনেমা চাবলৈ খুবেই বেছি এক্সাইটেড হৈ আছো আৰু মানুহ লাহে লাহে ফুল হৈ আহি আছে মিডিয়া সকল আছে বহু চিনাকি মুখ এক্টৰনি আছে আৰু বাইদেৱে এতিয়া শুভমুহূৰ্ত কৰিব সিনেমাখনৰ গোটেই ষ্টাফটোক নিমন্ত্ৰণ কৰি আছে আৰু এয়া পুৰা বহি ললো প্ৰথমগৰাকী অসমীয়া জেনেৰেল শ্ৰীযুত ৰাণা কলিতাদেৱ মই তেখেতক অকণমান আগবাঢ়ি আহি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো আৰু মই পোনপ্ৰথমে চিনাকি কৰি দিবলৈ বিচাৰিছো আমাৰ সকলোৰে শ্ৰদ্ধাৰ মধুৰ চিনেমাৰ বেনাৰত যিখন চলচ্চিত্ৰৰ আজি বিশেষ দৰ্শনে তেখেত এগৰাকী বিশিষ্ট ব্যৱসায়ী সাংস্কৃতিক কৰ্মী আমাৰ আজিৰ প্ৰতিশ্ৰুতি চিনেমাখনৰ আমাৰ মাজত ৰাতুল চন্দ্ৰ বৰুৱা আৰু ৰাতুল চন্দ্ৰ বৰুৱাৰ এটা বিশেষ পৰিচয় আছে তেখেতে শ্ৰীযুত প্ৰভাত গোস্বামী ডাঙৰীয়া মই তেখেতকো মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো আৰু এতিয়া এয়া সকলোৰে শ্ৰদ্ধাৰ প্ৰভাত গোস্বামী ডাঙৰীয়া সকলোৰে পৰিচিত আৰু মই এতিয়া মিনতী বৰঠাকুৰ বাইদেউ
সকলোবিলাক বহু যতনেৰে এখন মুম্বাইৰ পৰা কৰাই অনা হৈছে সকলো কথাই খুব মনোযোগিতাৰে কৰা এতিয়ালৈকে ফিল্মৰ বিষয়ে যিখিনি মোৰ নলেজ তেখেতে আমাৰ সমূহ কলা কুশলীক তেখেতে আৰু কিশোৰ তহবিলদাৰ ডাঙৰীয়াই সকলোকে চিনাকি কৰাই দিব ধন্যবাদ মই আমাৰ সকলো প্ৰতিশ্ৰুতি পৰিয়ালৰ সকলো সদস্যক ইয়াত আমন্ত্ৰণ জনাইছো আজিৰ এই বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত আমাৰ প্ৰতি আসক্ত হৈছে আৰু এই বিষয়বস্তুটো মই নিজে মোৰ সেই সময়খিনিৰে মই নিজকে লৈ আছিলে যিখিনি বস্তুৱে মোক এনেকুৱা ধৰণৰ বস্তুৰ পৰা মোক দূৰত ৰাখিছিলে আৰু সেইখিনি বস্তুকে মই কথাছবিখনত বহুতখিনি কথা কৰিবলৈ পটককে উপস্থিত সুধিবলৈ প্ৰতিশ্ৰুতি চিনেমাখনৰ আজি ৰিলিজ ধন্যবাদ মই পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াকো অকণমান আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছো তেখেতকো এখনি গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আৰু এই কথাছবিখনৰ পৰিচালনা কৰিছে কিশোৰ তহবিলদাৰে আৰু এই প্ৰস্তুতি পৰাশৰ তাৰপিছতে লাবিতা বৰঠাকুৰ হয়তো অসমীয়া চিনেমা কথাছবিত অচিনাকি মুখ কিন্তু তেখেতে বলিউডৰ বহু কথাছবিত অভিনয় কৰিছে গতিকে তেখেতে প্ৰথমবাৰ অসমীয়া কথাছবিত অভিনয় কৰিছে ইয়াৰ পিছতে আমাৰ নৱাগত আমাৰ কথাছবিখনৰ হিৰো সিদ্ধাৰ্থ কাশ্যপ ইয়াৰ পিছতে আছে চিন্ময় চক্ৰৱৰ্তী গতিকে আমি পৰৱৰ্তী আৰু এই কাৰ্যসূচীটো শেষ কৰিয়েই আমি লাগি গ'লো চিনেমা চোৱাত আৰু খুবেই বেছি এক্সাইটেড হৈ আছিলোঁ চিনেমাখনক লৈ আৰু এয়া আৰম্ভ হ'ল চিনেমা প্ৰতিশ্ৰুতি ড্ৰাগছ খালে পইচাও দিব লাগে নহয় হয় নাই এয়া চলিল হাফ টাইম আৰু হাফ টাইমত খাই ল'লোঁ অলপমান পেকেট লাঞ্চ দিছে পেকেট লাঞ্চটো খাই লওঁ তাৰপিছত আকৌ চাম চিনেমা আকৌ দেখুৱাম আপোনালোকক তাৰ কিছু অংশ মৰমবোৰে ভাল পোৱা হৈ যায় নিবি মোৰ কাৰণে মৰমো তুমি আৰু ভাল পাওঁ তুমি মই কেতিয়াও ভবা নাছিলো যে এই নিচাৰ জালৰ পৰা মই এদিন ওলাই আহিম এছপি ছাৰেও সকলোৱে গোপনীয়তা ৰক্ষা কৰি চলিব লাগিব ইজ দ্যাট ক্লিয়াৰ Yes, ma'am. আৰু এয়া চিনেমাখন শেষ হ'ল আৰু চিনেমাখন শেষ কৰি আমি এতিয়া অলপ ফটো উঠিম ফটো উঠি ঘৰলৈ যাম বুলি ভাবিছোঁ যিহেতু আমি বাইক লৈ আহিছোঁ বহুত দূৰ ঘৰ আমাৰ সেইকাৰণে যাবলৈ ওলাইছোঁ এতিয়া চবকে মাত লগাই আমি ইয়াৰ পৰা বাই বাই দিওঁ সকলোৱে চাব দেই চিনেমাখন খুব বেছি ভাল হৈছে আৰু মানে পৰিয়ালখন চাব পৰা এখন মানে ধুনীয়া চিনেমা সকলোৱে আৰু প্ৰস্তুতি চিনেমা আৰু নাটক বুলি ক'লে সকলোৱে বলিয়া যেতিয়া নিশ্চয় সকলোৱে চাব মোৰ মানে আশা আৰু সেইটো ধন্যবাদ প্ৰস্তুতি বা খুবেই ধুনীয়া লাগিছে ইয়াতে ইমান ভাল এটা ৰোলছ মানে আৰু অসমৰ কাৰণে বহুত নৱপ্ৰজন্মৰ একদম ফালি বাকী কষ্টখিনি সাৰ্থক হ'ব 24 তাৰিখৰ পৰা কাইলৈ পৰা 24ত আহিব চিনেমাখন আটাই চাওক আৰু চাই কেনে পালে আমাক আটাই জনাব আকৌ এদিন অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ প্ৰতিশ্ৰুতি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ